হে দোস্ত, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে অলপ থুলমূলকৈ ক'বলৈ চেষ্টা কৰিম। মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিয় ইমান জনপ্ৰিয়, ইয়াৰ আঁৰৰ কাহিনীটো মই ক'বলৈ চেষ্টা কৰিম। আপোনালোকে অলপ মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব, নহ'লে একোৱেই বুজি নাপাব। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, 1904 চনত যেতিয়া লৰ্ড কাৰ্জন ভাৰতৰ ৰজা আছিল, তেতিয়া তেওঁৰ পত্নী মেৰী কাৰ্জন কাজিৰঙাত ভ্ৰমণ কৰিবলৈ আহিছিল। লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনে শুনিছিল যে কাজিৰঙা গড়ৰ বাবে বিখ্যাত, কিন্তু তাই কাজিৰঙাত ভ্ৰমণ কৰিবলৈ আহি এটাও গড় দেখা পোৱা নাছিল। তেতিয়া তেওঁ স্বামী লৰ্ড কাৰ্জনক অনুৰোধ কৰিছিল যে তৎকালীনভাৱে কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থা কৰিব লাগে। আপোনালোকে বাৰু জানেনে, কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম প্ৰথমে কাজিৰঙা গেম অভয়াৰণ্য আছিল, কিন্তু কাজিৰঙা গেম অভয়াৰণ্যৰ নাম সলনি কৰি পিছত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য ৰখা হয়। ইয়াৰ কাৰণটো হ'ল যে খেলৰ অৰ্থ খাদ্যৰ বাবে চিকাৰ কৰা জীৱ-জন্তু। আমি সুৰক্ষিত বন্যপ্ৰাণী এখনত জীৱ-জন্তু সুৰক্ষা হিচাপে ৰাখিব লাগে। আমি জীৱ-জন্তু সংৰক্ষণ কৰিব বিচৰা উদ্যান এখনৰ বাবে গেম এটা ভাল নাম নহ'ব, গতিকে উদ্যানখনৰ নাম সলনি কৰা হৈছিল। আৰু 1905 চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চলৰ সৃষ্টি হয়। 1950 চনত যেতিয়া দেশ-বিদেশৰ পৰা মানুহ আহিছিল কাজিৰঙা চাবলৈ, তেতিয়া কাজিৰঙাৰ চিকাৰ কাৰ্য কঠোৰভাৱে নিষিদ্ধ কৰা হৈছিল। এয়া আছিল কাজিৰঙাৰ থুলমূল ইতিহাস। আৰু আজিলৈকে কাজিৰঙা এনেকৈয়ে সুৰক্ষিত হৈ আছে। আজিৰ ভিডিঅ'টো ইয়াতেই শেষ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'কেইটা ভাল লাগে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।